হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু লাৰ্ণিং ৱেব। আজি আমি BTR ৰিক্ৰুইটমেণ্ট যে হৈ আছে সেই বিষয়ত আলোচনা কৰিম। বৰ্তমান ভেৰিফিকেশ্যন চলি আছে, আপোনালোক সকলোৱে গম পায়। কিন্তু কমেণ্টত মোক বহুতে সুধি আছিল যে মেৰিট লিষ্টত মানে কিমান পাৰ্চেণ্ট থকাসকলৰ নাম আহিব, আৰু কিছুমান নন BTR আছিল, তেখেতসকলে সুধি আছিল যে নন BTRৰ পৰা মাতিবনে। তো তেনেকুৱা বহুত কুৱেশ্যন সুধি আছিল, আৰু সেইকাৰণে মই ক্লাছটো লৈ আনিছোঁ। আৰু আমি অনুমানৰ ভিত্তিত নহয়, আমি তথ্যৰ ভিত্তিত আলোচনা কৰিম। এইখন যোৱাবাৰৰ কাট অফ লিষ্ট, আমি এইখনৰ ভিত্তিত আমি আলোচনা কৰিম। আহক আৰম্ভ কৰোঁ। ইয়াতে প্ৰথমতে কি দিয়া আছে আমি এইখিনি চাই লওঁ। চিৰিয়েল নাম্বাৰ দিয়া আছে। চিৰিয়েল নাম্বাৰ 1ত কি আছে? UP আৰ্টছ এছামিছ মিডিয়াম। UP আৰ্টছ এছামিছ মিডিয়ামত পষ্ট কেইটা আছিলে? 83 আছিল, আৰু মিনিমাম কাট অফ আছিল 68.79। আমি মেক্সিমামটো আলোচনা নকৰোঁ, মিনিমামটো আলোচনা কৰিম। 2 নম্বৰত আছে UP আৰ্টছ বড়ো মিডিয়াম। ইয়াতে 74 পষ্ট আছিলে, আৰু কাট অফ কিমান গৈছিলে? মিনিমাম 67.36। আৰু 3 নম্বৰত আছে UP আৰ্টছ হিন্দী মিডিয়াম। ইয়াতে টোটেল পষ্ট আছিলে 8টা, আৰু মিনিমাম কাট অফ আছিলে 60.89। তাৰে পিছত নাম্বাৰ 4ত আছে UP আৰ্টছ বেংগলী। পষ্ট আছিলে 8টা, আৰু কাট অফ আছিলে কিমান? 66.01। 5 নম্বৰত আছে UP ছায়েন্স এছামিছ মিডিয়াম। পষ্ট আছিলে 21, আৰু কাট অফ আছিলে 69.46। আমি মিনিমাম কাট অফটোহে আলোচনা কৰি আছোঁ। 6 নম্বৰত আছে UP ছায়েন্স বড়ো মিডিয়াম। পষ্ট আছিলে 8টা, আৰু কাট অফ আছিলে 67.40। 7 নম্বৰত আছে UP ছায়েন্স বেংগলী। পষ্ট আছিলে 2টা, আৰু কাট অফ আছিলে 66.50। 8 নম্বৰত আছে UP ছায়েন্স হিন্দী মিডিয়াম। পষ্ট আছিলে 1টা, আৰু কাট অফ আছিলে 69.15। 9 নম্বৰত আছে UP হিন্দী বড়ো মিডিয়াম। পষ্ট আছিলে 16টা, আৰু কাট অফ আছিলে 50.62। তাৰে পিছত আছে নাম্বাৰ 10ত আছে UP হিন্দী এছামিছ BTR। ইয়াতে পষ্ট আছিলে 30টা, আৰু কাট অফ গৈছিলে 48.27। এতিয়া চাবচোন, নাম্বাৰ 9 আৰু নাম্বাৰ 10টো চাব। UP হিন্দী বড়ো মিডিয়াম কাট অফ কিমান আছিলে? 50.62, আৰু UP হিন্দী এছামিছ মিডিয়ামৰ কিমান আছিলে কাট অফ? 48.27। যে হিন্দীৰ কাট অফ কিমান কমি গৈছে। যিসকলৰ হিন্দী আছিল সিহঁতক বহুত কম কাট অফত চাকৰিটো পাই গৈছে। গতিকে যাৰ যাৰ হিন্দী আছে তেওঁলোকৰ বাবে সুবিধা হ'ব। তাৰে পিছত 11 নম্বৰত আছে UP হিন্দী, এইটো ক'লোৱে। 12 নম্বৰত আছে 11টো কোৱা নাই বাৰু। 11 নম্বৰ UP হিন্দী এছামিছ নন BTR। এতিয়া চাব, কিছুমানে কমেণ্টত সুধি আছিল যে নন BTRৰ যিবোৰ মানে চাকৰি প্ৰাৰ্থী আছে তেওঁলোকক মাতিবনে, তেওঁলোকে চাকৰিটো পাবনে, সেই বিষয়ত সুধি আছিলে। এতিয়া চাব, যোৱাবাৰো মাতিছিলে, আৰু পষ্ট কেইটা আছিলে? 6টা আছিলে। কম আছিলে, কিন্তু আছিলে। তো এই 6টা আছিলে, আৰু কাট অফ কিমান গৈছিলে? 60.25। যে কাট অফো কম আছিলে। তো নন BTRক মাতিছে, আৰু চাকৰিও দিছে সিহঁতক। চ' আপোনালোকে যিবোৰ নন BTR হয় আপোনালোকে ভেৰিফিকেশ্যনটো কৰাই ল'ব পাৰে। তাৰে পিছত 12 নম্বৰত আছে LP। এইবাৰ LP হ'ব। LP হিন্দীত পষ্ট আছিলে কিমান? 2টা, আৰু কাট অফ কিমান গৈছিলে? 65.76। আৰু নাম্বাৰ 13ত আছে বেংগলী। বেংগলীত কিমান আছিলে? 14 আছিলে। পষ্ট আছিলে 14, আৰু কাট অফ আছিলে 60.54। আৰু নাম্বাৰ 14ত LP এছামিছত আছিলে 369 পষ্ট আছিলে, আৰু কাট অফ গৈছিলে 64.83। 15 নম্বৰত আছে LP বড়ো মিডিয়াম। টোটেল পষ্ট আছিলে 256, আৰু কাট অফ গৈছিলে 60.57। এইখিনি আছিলে যোৱাবাৰৰ। এইখিনিতে শেষ হোৱা নাই, আৰু এখন লিষ্ট আছে, মই সেইখনৰ বিষয়টো আলোচনা কৰি আছোঁ, আপোনালোকে সেইটোও চাব। এতিয়া চাব, আপোনালোকৰ যদি ভাল লাগিছে এই ইনফৰমেশ্যনটো, প্লিজ লাইক এটা কৰিব, সকলোৱে কৰিব। আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে কি কৰিব? শ্বেয়াৰ কৰি দিয়ক, সকলোৱে গম পাব লাগে। এইখিনি মোৰ অনুৰোধ। আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰক, আৰু ভিডিঅ'টো লাইক কৰক। আৰু কোনোবা নতুন আছে যদি প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ এইটো চেনেলত ইনফৰমেশ্যনৰ লগতে এক্সামৰ বাবে যিবোৰ ক্লাছ হ'ব সেই ক্লাছবোৰো মই দি থাকিম। গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। এতিয়া আমি ছেকেণ্ড লিষ্টখন চাওঁ। ছেকেণ্ড লিষ্টখন বহুত দেৰিকৈ ওলাইছিল। এইখন মানে ছেকেণ্ড লিষ্ট যোৱাবাৰৰে ছেকেণ্ড লিষ্ট, কিন্তু ওলাইছে আজি প্ৰায় 2-3 মাহ আগত ওলাইছে। 2-3 মাহ আগত এই লিষ্টখন ওলাইছে। আৰু কিমানটা দিয়া হৈছিলে পষ্ট? 51টা। এইখিনি আমি এনালাইজ কৰোঁ। এইখিনি চাই লওক, তেতিয়া গম পাব। ইয়াতে নাম্বাৰ 1ত কি আছে? LP বড়ো মিডিয়াম। LP বড়ো মিডিয়ামত পষ্ট কিমান আছিলে? 28, আৰু কাট অফ কিমান গৈছিলে? 60.14।
আৰু 2 নম্বৰত আছে LP এছামিছ মিডিয়াম পোষ্ট কিমান আছিলে 47 আৰু কাট অফ কিমান গৈছিলে 64.42 এতিয়া কৈ দিওঁ আগতে এছামিছ মিডিয়ামত যোৱাবাৰৰ লিষ্টখনত কিমান আছিলে 64.83 আছিলে এইবাৰ কিমান আহিছে 64.42 তে পইণ্টৰ মাজতে খেলাটো চলি আছে সেইকাৰণে এছামিছ মিডিয়ামৰখিনিক মই ক'ব বিচাৰোঁ যে কাৰোবাৰ যদি 63 বা 64 আছে তেনেহ'লে তেওঁলোকৰ চান্স আছে বুলি ক'ব পাৰি এইটো ডাটাৰ ভিত্তিত কৈ আছোঁ 63 বা 64 যদি আছে তেওঁলোকৰ চান্স আছে বুলি ক'ব পাৰি নাম্বাৰ 3 আছে LP বেংগলী মিডিয়াম পোষ্ট আছিলে কিমান তিনিটা আৰু কাট অফ কিমান গৈছিলে 59.54 এইখিনি LPৰখিনি হ'ল এইবাৰ UPৰখিনি চাই লওঁ UP আৰ্টছ বড়ো মিডিয়াম পোষ্ট আছিলে 6টা আৰু কাট অফ গৈছিলে 66.90 2 নম্বৰ পইণ্টত আছে UP হিন্দী বড়ো মিডিয়াম ইয়াতে পোষ্ট আছিলে 3টা আৰু কাট অফ গৈছিলে 49.26 3 নম্বৰত আছে UP সায়েন্স বড়ো মিডিয়াম পোষ্ট আছিলে 3টা আৰু কাট অফ গৈছিলে 66.93 4 নম্বৰত আছে UP আৰ্টছ এছামিছ মিডিয়াম ইয়াতে পোষ্ট আছিলে 22 আৰু কাট অফ গৈছিলে 67.82 5 নম্বৰত আছে UP আৰ্টছ বেংগলী মিডিয়াম দুটা পোষ্ট আছিলে আৰু কাট অফ কিমান গৈছিলে 63.90 6 নম্বৰত আছে UP সায়েন্স এছামিছ মিডিয়াম পোষ্ট আছিলে 8টা আৰু কাট অফ গৈছিলে 68.25 7 নম্বৰত আছিলে UP সায়েন্স বেংগলী মিডিয়াম এটা পোষ্ট আছিলে আৰু কাট অফ কিমান গৈছিলে 63.49 আৰু 8 নম্বৰতে আছে UP হিন্দী এছামিছ মিডিয়াম পোষ্ট আছিলে কিমান 6টা আৰু কাট অফ গৈছিলে 50.92 এতিয়া চাব হিন্দীৰ কাৰণে কিমান সুবিধা হিন্দী যাৰ যাৰ আছে তেওঁলোকৰ কাট অফ কিমান কমতে হিহঁতে চাকৰি পাই গৈছে তো হিন্দী থকাবোৰৰ বাবে কি বেছি সুবিধাজনক হৈছে তো মই এইটো ডাটাৰ ভিত্তিত কৈ আছোঁ মোৰ কোনো অনুমান নহয় আপোনালোকে নিজে ভাবি ল'ব মোৰ মতে এছামিছ মিডিয়ামত যাৰ 63 বা 64 আছে তেওঁলোকৰ চান্স আছে তেনেকৈ ক'ব পাৰি জানক ক্লাছটো যদি এই ইনফৰমেশ্যনটো আপোনালোকৰ ভাল লাগিছে প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ এৰিছোঁ ধন্যবাদ